ইট ইজ 24 জুলাই 2024 সময় আছিলে ৰাতিপুৱাৰ 11 বাজি আৰু এনেকুৱা এটা ভয়ানক প্লেন ক্ৰাছ হয় আপোনালোকে শুনিলে আচৰিত হ'ব এই নেপালৰ কাঠমাণ্ডুৰ পৰা পোখৰালৈ এখন প্লেন গৈ আছিলে ঘটনাটো হ'ল ত্ৰিভুৱন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত সেই এইখন এয়াৰপৰ্টৰ পৰা উৰি টেক অফ কৰিবলৈ ধৰিছিলে আৰু টেক অফ কৰাৰ সময়তে এই এয়াৰপৰ্টখনৰ ওচৰতে প্লেনখন ক্ৰাছ হৈ পৰি গ'লে আপোনালোকে দেখা পাইছে স্ক্ৰীনত কেনেকুৱা ভয়ানকভাৱে ক্ৰাছ হৈছে আৰু কেনেকুৱা অৱস্থা হৈ গৈছে এই এয়াৰক্ৰাফ্টখনৰ অৱস্থা স্ক্ৰীনত দেখি গমে পাইছে এই এয়াৰক্ৰাফ্টখনত ইমান মানুহে নাথাকক কিয় সিহঁতৰ বাছাৰ পচিবিলিটিটো খুব কম কাৰণ এনেকুৱা ভয়ানক ক্ৰাছ আপোনালোকে দেখিবলৈ পাইছে একেবাৰে চাই হৈ গৈছে গোটেইখিনি আছে এই এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ এই যে নেপালত কিয় বাৰে বাৰে হৈ থাকে আপোনালোকে যদি ৰিপৰ্ট চাই যোৱা 10 বছৰত নেপালত কিমান যে এয়াৰক্ৰাফ্ট ক্ৰাছ হৈছে মই আপোনালোকক কিছু তথ্য দিব বিচাৰিছিলোঁ 2018 চনত নেপালত এখন প্লেন ক্ৰাছ হয় য'ত 71 পেছেঞ্জাৰে ট্ৰাভেল কৰি আছিলে তাৰে 51 পেছেঞ্জাৰ অন দ্য স্পট ডেথ হৈ যায় 2023 চনত পোখৰাত এখন প্লেন ক্ৰাছ হয় য'ত 84 পেছেঞ্জাৰে ট্ৰাভেল কৰি আছিলে আৰু তাৰে 70+ পেছেঞ্জাৰে অন দ্য স্পট ডেথ হৈ যায় 2016 চনত 23 পেছেঞ্জাৰ ট্ৰাভেল কৰি আছিলে আৰু সেই প্লেনখন ক্ৰাছ হৈ 23 জনে অন দ্য স্পট ডেথ হৈ যায় 2022 চনতো এখন প্লেন ক্ৰাছ হয় নেপালত য'ত ভাৰতীয়ৰ 4জন নাগৰিক সহ 22 পেছেঞ্জাৰ ডেথ হৈ যায় অন দ্য স্পট আৰু এইখিনিৰ ওপৰতো আজি 24 জুলাই 2024ত আকৌ এটা এনেকুৱা শিহৰণকাৰী ক্ৰাছ আপোনালোকে দেখিবলৈ পালে নেপালত তে এনেকুৱা ঘটনা বাৰে বাৰে কিয় নেপালত হয় আপোনালোকে দেখা পাইছে আজিৰ যেটো ঘটনা এখন প্লেন ক্ৰাছ হৈ গ'ল এই যিখন এয়াৰক্ৰাফ্ট আছে এইখন এখন অতি সৰু এয়াৰক্ৰাফ্ট য'ত মাত্ৰ 19 জন ব্যক্তিয়ে যাত্ৰা আৰম্ভ কৰিবলৈ ধৰিছিলে আৰু তাতে টেক অফ কৰাৰ সময়তে এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হ'ল য'ত সকলোৱে অন দ্য স্পটতে ডেথ হৈ গ'ল অকল পাইলটজনৰ এতিয়ালৈকে বহুত সিৰিয়াছভাৱে আঘাত হৈ আছে আৰু তেখেতৰ ট্ৰিটমেণ্ট চলি আছে তো এই যে এয়াৰক্ৰাফ্টখন আছিলে এইখন আছিলে সূৰ্যা এয়াৰলাইন্সৰ এয়াৰক্ৰাফ্ট এইখন এখন অতি সৰু এয়াৰক্ৰাফ্ট আপোনালোকে গমে পাইছে তো কিহৰ কাৰণে এনেকুৱা হ'ল টেক অফ কৰাৰ সময়তে এয়াৰক্ৰাফ্টখন ক্ৰাছ হৈ গ'ল সেইটো এতিয়ালৈকে গম পোৱা যোৱা নাই তো পিছত চাগে সেইটো গম পোৱা যাব কিয় কাৰণ কি আছিলে এখন ক্ৰাছ হোৱাৰ তো যি কি নহওক যেহেতু এভিয়েশ্যনৰ লগত জড়িত এটা ঘটনা যেটো ভালে হোক বা বেয়া হোক তো এই বেয়া ঘটনাটোৰ কথা আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলোঁ এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ আজি এটা বহুতো বেয়া দিন যে এনেকুৱা এটা ঘটনা এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হ'ল য'ত এজন মানুহও বাচিব নোৱাৰিলে এইখিনি আছিলে এইটো ভিডিঅ'ৰ কাৰণে এই এক্সিডেণ্টৰ কথা আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিলোঁ তো আজি আকৌ গুড নিউজ নহয় আপোনালোকে গমে পাইছে তো এই বেড নিউজটোৰ সৈতে মই এই ভিডিঅ'টো এতিয়া শেষ কৰিবলৈ গৈ আছোঁ